এতিয়া বহুত এটা গুৰুত্বপূৰ্ণ কথা যে আমি কালি ইলেক্টৰেল মেণ্ডেটৰ কথা পাতিলোঁ যে 2026 চনত 5খন ৰাজ্য মানে 4খন ৰাজ্য আৰু এখন কেন্দ্ৰশাসিত ৰাজ্যত আমি ইলেকশ্যন দেখিলোঁ আৰু ইলেকশ্যনত আমি পলিটিকেল শিফ্ট দেখিলোঁ যে আগতে ৰুল কৰি থকা পাৰ্টিয়ে বহু ক্ষেত্ৰত এতিয়া ৰুল কৰা নাই বা সলনি হৈছে ৰুল কৰা মানে শাসনৰ ক্ষেত্ৰৰ শাসনভাৰ সলনি হৈছে এটা ডেমক্ৰেটিক লেজিটিমেচি কনষ্টিটিউচনেল এথিক্স বা নৈতিকতাৰ কথা আহি পৰিছে কিয় কাৰণ এতিয়া যেনেকৈ ৱেষ্ট বেংগলত আমি দেখিছোঁ যে 15 বছৰ ৰাজ কৰা বা শাসন কৰা TMCয়ে এতিয়া শাসন তেওঁলোকে ৱেষ্ট বেংগলৰ পশ্চিম বংগত হেৰুৱাবলগীয়া হ'ল আৰু হেৰুৱাৰ লগে লগে তেওঁলোকে কি কৰিছে মমতা বেনাৰ্জীয়ে কুৱেশ্যন কৰিছে ইলেক্টৰেল আউটকাম আফটাৰ ডিফিট যে এই যিটো ইলেকশ্যনৰ ৰিজাল্ট আহিছে তেওঁলোকে মানি ল'বলৈ অস্বীকাৰ কৰিছে এলিগেশ্যন আনিছে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ ওপৰত এতিয়া এইখিনিতে বহুত গুৰুত্বপূৰ্ণ কথা আহি পৰে যেতিয়া এটা পলিটিকেল পাৰ্টিয়ে ইলেকশ্যনত হাৰে তেতিয়া প্ৰায়ে আমি দেখিবলৈ পাওঁ যে তেওঁলোকে EVMৰ ওপৰত কুৱেশ্যন আনে তেওঁলোকে ECI ওপৰত কুৱেশ্যন আনে যে EVM টেম্পাৰ কৰা হৈছে ECI এটা ভাল মানে ভূমিকা গ্ৰহণ কৰা নাই ইত্যাদি ইত্যাদি